যি জেপিএল খেলৰ আজি যিটো আপোনালোকৰ কোৱাৰ্টাৰ ফাইনেল আপুনি কিমান জন টিমৰ মাজত খেলাটো হ'ল আৰু কেতিয়া ফাইনেল ফাইনেল হ'ব? হয়, আমাৰ আজি সেকেন্ড ৰাউন্ডৰ লাষ্ট খেল। তো আজিৰ খেলত দুটা দলৰ মাজত যোনটো দল বিজয় হ'ব সেই দলটো সেমি পাব। আৰু আমাৰ সেমি ফাইনেল মেচখন অনুষ্ঠিত কৰিম আমি অহা 21 আৰু 22 তাৰিখে। লগতে আমাৰ প্ৰত্যেক বছৰৰ নিচিনাই মানে কি 26 জানুৱাৰীত ফাইনেল হ'ব। লগত আমাৰ এই বছৰ আমাৰ জেপিএলৰ সৌজন্যত গ্ৰন্থ ও বাণিজ্য মেলাৰ আয়োজন কৰিছো আমি কমিটিৰ তৰফৰ পৰা। কিমান তাৰিখৰ পৰা? এইটো আপোনাৰ 20 তাৰিখৰ পৰা 26 তাৰিখলৈকে। তো সকলো ৰাইজলৈ আমাৰ বিনম্ৰ অনুৰোধ, আপোনালোকে আহক আমাৰ গ্ৰন্থ ও বাণিজ্য মেলা চাওক। লগত আমাৰ কালচাৰেল প্ৰগ্ৰামটো থাকিব 26 জানুৱাৰীত প্ৰত্যেক বছৰৰ দৰে। আমাৰ কালচাৰেল নাইটৰ বিশেষ আকৰ্ষণ জয় চক্ৰৱৰ্তী। তো যোৱা বছৰৰ নিচিনা আমাৰ এইবাৰ ফাইনেল খেলত বিজয় দলে 50,001 টকাৰ লগত ট্ৰফি আৰু ৰানাৰ আপ দলে 30,001 টকাৰ লগতে ট্ৰফি, চিৰিজ থাকিব, মেচ থাকিব, কামাল কেচ থাকিব, বেষ্ট ছিক্সাৰ থাকিব। তো তেনেকে তাৰমানে কি আমাৰ যোৱা বছৰ যিখিনি যেনেকে আছিলে ঠিক তেনেকে থাকিবই গোটেইখিনি। লগত যিখিনি আমি ৰাইজক মানে আমোদ দিয়াৰ কাৰণে চেষ্টা কৰি আছো, তো সেইখিনি আমাক ৰাইজে যেনেকে যোৱা 11টা বছৰ আমাক তাৰমানে কি ছাপোৰ্ট কৰিলে, সহায় সহযোগিতা আগবঢ়ালে, আমি আশা কৰিম এইবেলিও আমাক ঠিক তেনেদৰে আমাক ছাপোৰ্ট কৰিব। সেইখিনিয়ে কৈ অহা 26 তাৰিখে আপোনাৰ মুখ্য অতিথি কোনে থাকিব? আমাৰ মুখ্য অতিথি হিচাপে থাকিব আমাৰ বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক মহোদয় সুশান্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেখেতে একচুৱেলি 26 তাৰিখে তাৰমানে কি গভৰ্ণমেণ্ট প্ৰগ্ৰাম থাকে বহুত, তো 100% চিয়ৰ দিয়া নাই, কিন্তু নিদিলেও তাৰমানে কি আশা এটা আছে। তাৰে লগত আমাৰ সৰু ক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়া তেখেতে থাকিব। তাৰ লগত আমাৰ এই অঞ্চলৰ মুৰব্বী থাকিব, লগত আমাৰ হাউলিৰ তেনেকুৱা থাকিব আৰু মানে আমাৰ প্ৰত্যেক বছৰতে যেনেকে মানুহখিনি থাকে বা আমি ইনভাইট কৰো, তো তেনেকে থাকিব। আৰু এই মিডিয়াৰ যোগেদিয়ে মই সকলো মানুহ তথা আমাৰ জেপিএলৰ প্ৰেমিক যিমান মানুহ আছে আপোনালোকে আহক 26 তাৰিখে ৰাতিপুৱা লগ পাম আপোনালোকক, একেলগে মেচ চাম, লগত আমাৰ ডান্সাৰ থাকিব আৰু ৰাতি আমি কালচাৰেল নাইট উপভোগ কৰিম। আমি একেলগে ভাল লাগিব, আপোনালোকে আহক। ধন্যবাদ।